যি সময়ত শিক্ষিত নিবনুৱাই চাকৰিৰ পিছত দৌৰি দৌৰি বিভিন্ন ৰাজ্যলৈ গমন কৰিব লগা হৈছে, সেই সময়ত কিন্তু দুগৰাকী যুৱকে ইয়াত কৃষি ক্ষেত্ৰৰ লগত জড়িত হৈ এক নিদৰ্শন দাঙি ধৰিছে। আৰু সেই যুৱক দুগৰাকী হৈছে হাউলি মৈৰামাৰাৰ পৰেশ দাস আৰু আনগৰাকী সুমেৰুদ্দিন আহমেদ। আৰু তেওঁলোকে কিন্তু এই হাঁহ পালনেই নহয়, তেওঁলোকে কিন্তু বিভিন্ন কৃষি কৰ্মৰ লগত জড়িত। মই তেওঁলোকৰ পৰা পোনপটীয়াকৈ কিছু কথা জানিবলৈ চেষ্টা কৰিম। হয়, মই পোনপ্ৰথমে NKTVক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি বিভিন্ন সময়ত দেখা গৈছে আপুনি এতিয়া হাঁহ পালনকে ধৰি বিভিন্ন কৃষি কৰ্মৰ লগত জড়িত। কেনেধৰণে এই কথা চিন্তা কৰিছিলে? মোৰ তাৰমানে বন্ধু সুমেৰুদ্দিন আহমেদ, তেখেতে মোটামুটি মোৰ 12 বছৰীয়া পুৰণি বন্ধু। আমি সৰু সুৰা বিজনেছ কৰিলোঁ আৰু এনেই বহুত চাকৰিও কৰিলোঁ, টাৱাৰ কোম্পানীতো কাম কৰিলোঁ, এই GB কনষ্ট্ৰাকশ্যনৰ আণ্ডাৰত। এই কাম কৰি আমি চালোঁ যে মানে চাকৰি কৰি একোৱেই নাই, মানে চলা ফুৰাটো অসুবিধা। তাৰপাছত আমি চিন্তা কৰিলোঁ 3টা পুখুৰী ল'লোঁ। পুখুৰী 3টা লৈ আমি তাতে মৎস্য পালন কৰিলোঁ। মৎস্য পালন কৰি আমি পুখুৰীটোত ভাবিলোঁ যে ইয়াৰ পাৰত কলগছ আৰু অমিতাৰ গছ ৰুই দিব পাৰি। এতিয়া অমিতাৰ গছ আৰু কলগছ ৰুই দিয়া হ'ল। তাৰপাছত নেক্সট বছৰ আমি চিন্তা কৰিলোঁ বোলে ইয়াতে আমি শান্ত নাথাকি আমি কৰি দিলোঁ হাঁহ পালন। হাঁহ পালন কৰি উঠি আৰু চিন্তা কৰিলোঁ যে পথাৰৰ মাটি এনেই পৰি আছে, চন হৈ আছে। তাৰপিছত তাত আৰু আমি কৃষি কাৰ্য চলাই দিলোঁ। মাকৈ খেতি এইবাৰ 30 বিঘা মাটি খেতি কৰিলোঁ আৰু এই তৰমুজৰ খেতি 1 বিঘামান তৰমুজো কৰি চাম। কিমান হাঁহ বৰ্তমানলৈকে আপুনি পালন কৰিছে? এতিয়া মোৰ 6000ৰো অধিক হাঁহ আছে। দৈনিক কিমান বিক্ৰী কৰে? দৈনিক মোটামুটি এটি মানে সিদ্ধান্ত কৰিব নোৱাৰি। কেতিয়াবা 100 যায়, কেতিয়াবা 200 যায় আৰু কেতিয়াবা এনে হয় 50টাও যায় আৰু কেতিয়াবা নীলো যায়। হাঁহৰ পৰা আপোনাৰ লাভাংশ কেনেকুৱা হয়? নাই, লাভাংশটো ঠিকেই আছে। আৰু মই তাৰমানে হাঁহ এই কৰি পেলাই খেতিত প্ৰয়োগ কৰিছোঁ, মাছত প্ৰয়োগ কৰিছোঁ, এনেকৈ মানে এই কৰি আছোঁ। মই প্ৰথমতে আমি আৰম্ভ কৰিছিলোঁ মোটামুটি 3 লাখমান টকা দি আৰম্ভ কৰিছিলোঁ। এতিয়া যথেষ্টখিনি আমি হৈছোঁ, লাভৱান হৈছোঁ। আৰু পুখুৰীও 8টা লৈছোঁ, ডাঙৰ ডাঙৰ পুখুৰী। আৰু খেতিও মোটামুটি 33 বিঘা মাটি খেতি কৰিব লৈছোঁ নিজৰ। নহয়, মাটি নিজৰ নহয়, আমি মাটিটো লিজত লৈছোঁ। বিঘাই প্ৰতি 2000কৈ। গতিকে মই ইয়াকে ক'ব বিচাৰোঁ যে চাকৰিৰ ওপৰত নিৰ্ভৰ নকৰি উঠি অহা প্ৰজন্মই যাতে এনেকৈ হাঁহ পালন, গৰু পালন, মৎস্য পালন কৰে, তেনেহ'লে ধুনীয়াকৈ চলিব পাৰিব। কিমানটা পৰিয়াল এই আপোনাৰ কৰ্মক্ষেত্ৰৰ লগত কিমানটা পৰিয়াল জড়িত হৈ আছে? মোৰ মোটামুটি 14টা পৰিয়াল ধুনীয়াকৈ চলি আছে আৰু লগতে আমিও 2জনে সুন্দৰভাৱে চলি আছোঁ। কি ক'ব উঠি অহা প্ৰজন্মক, কি ক'ব আপুনি? মই উঠি অহা প্ৰজন্মক ইয়াকে ক'ব বিচাৰোঁ যে তেওঁলোকে চাকৰিৰ পিছত নুঘূৰি হাঁহ পালন, গৰু পালন, মই সৰু সৰু গৰু কিনিছোঁ, সেই গৰুবোৰ ডাঙৰ কৰি বিক্ৰী কৰিম। আৰু মই ইয়াকে ক'ব বিচাৰিছোঁ, এইবিলাক যদি চাকৰিৰ ওপৰত নুঘূৰি পইচা এনেই অভাৱত নষ্ট নকৰি যদি এনেকৈ যদি হাঁহ পালন কৰে, মৎস্য পালন কৰে, তাৰপাছত খেতি কৰে, যথেষ্ট লাভৱান হ'ব। চৰকাৰী সাহায্য কিবা পাইছে? নাই, একো পোৱা নাই বৰ্তমানলৈকে। এনেই এপ্লাই কৰিছিলোঁ, মই ভেটেনাৰীটো এপ্লাই কৰিছিলোঁ আৰু এগ্ৰিকালচাৰত 2-3 দিন এনেকৈ ট্ৰেইনিঙো লৈছিলোঁ। তাৰ বিনিময়ত মই একো পোৱা নাই বৰ্তমানলৈকে। আনকি কৃষি কাৰ্য কৰিছোঁ, তাত মানে কোনো ধৰণৰ মানে হেৰিও নাপালোঁ, এই বিধান নাপালোঁ। কি ক'ব এই ক্ষেত্ৰত, কি ক'ব? এই ক্ষেত্ৰত মই ভাবিছোঁ যদি চৰকাৰে অলপ মানে হেল্প কৰে, কিবা এটা হেল্প কৰে, আৰ্থিকভাৱে যদি কিবা অলপ হেল্প কৰে, আৰু আগুৱাই যাম। এইখিনিয়ে ক'ব লগা। হয়, দেখা গৈছে কি অসমীয়া যুৱক, যি সময়ত কিন্তু অসমীয়া যুৱকে বহিৰাজ্যলৈ গমন কৰিছে চাকৰি এটাৰ সন্ধানত, আৰু সেই সময়ত দেখা গৈছে এই অসমীয়া যুৱকে, হাউলিৰ মৈৰামাৰাৰ অসমীয়া যুৱক এগৰাকীয়ে এনেধৰণে মোৰ কেমেৰা সতীৰ্থ দেখুৱাব, এনেধৰণে কিন্তু 6000কৈ হাঁহ পালন কৰি লগতে 8টাকৈ পুখুৰীত মৎস্য পালন কৰাৰ লগতে কল খেতি আৰু তৰমুজ খেতি, এনেধৰণে বিভিন্ন খেতি কৰি তেওঁলোকে কিন্তু নিজৰ লগতে 14টাকৈ পৰিয়াল সংস্থাপন দিছে।
আৰু এনেধৰণেই উঠি অহা প্ৰজন্মক তেওঁলোকে নতুন যুৱক চামক তেওঁলোকে উৎসাহিত কৰিছে আৰু এইদৰেই উঠি অহা প্ৰজন্মই আগবাঢ়ি যায় তাৰে কামনা কৰিছে। মই এই প্ৰতিবেদন লৈ বৰপেটা ৰোডৰ পৰা অঞ্জন জ্যোতি নাথ NK TV।